ৰঙানদী সমষ্টিটোত চূড়ান্ত সিদ্ধান্ত হৈ গৈছিল যে ৰঙানদী সমষ্টিটোত 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰিব। কংগ্ৰেছৰ লগত আলোচনা ৰাইজ দলে প্ৰতিনিধিত্ব কৰিব। কংগ্ৰেছৰ লগত আলোচনাটো থিৰা হৈ গৈছিল যে ৰাইজ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, কিন্তু আমাক কোনো ধৰণৰ আলোচনাটো বাদেই আমাক কোনো ধৰণৰ ইনফৰ্ম নকৰিলে। জয়ন্ত খাণ্ডক জইন কৰালে, জয়ন্ত খাণ্ডক প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আৰু যোগদানৰ 2-3 ঘণ্টাৰ পাছতে আমাক জনাই যে ৰঙানদী সমষ্টিত ৰাইজ দলে নহয় কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰিব। এইটো আকৌ কেনেকুৱা কথা? এইটো 3 নম্বৰ বাবে আমি দেখা পালো কংগ্ৰেছ দলে ৰাইজ দলৰ লগত মিত্ৰতা ভংগ কৰি দিছে। আৰু 4 নম্বৰ বাবে আমি অসমৰ বাসীক জনাও যে কালি মাজ নিশা পৰ্যন্ত গৌৰৱ গগৈয়ে এছাইন কৰি দিয়া কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত আমাৰ আলোচনা চলি আছে। আমি ভাবিছিলো আজি পুৱাৰ ভাগত মিত্ৰতাৰ আলোচনাৰ এক সফল পৰিসমাপ্তি ঘটিব, কিন্তু সঁচাকৈ বাকীসকল হৈছিল। মই কিন্তু সঁচাকৈ গৌৰৱ গগৈৰ ফেচবুক পোষ্ট দেখি মই হতস্থিত হৈছিলো। আমি ভাবিছিলো আলোচনা চলি আছে, আলোচনা যে সফল পৰিসমাপ্তি ঘটিব, আমালৈ এক ইতিবাচক খবৰ আহিব, কিন্তু মিত্ৰতাৰ আলোচনা সন্দৰ্ভত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে একপক্ষীয়ভাৱে ফেচবুক পোষ্ট যোগে ঘোষণা কৰে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছো, পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম। এইদৰে কংগ্ৰেছে ৰাইজ দলৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ নকৰিলেও আচলতে অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰি দিছে। ৰাইজৰ দলে আমি কংগ্ৰেছ দলৰ লগত হোৱা আমাৰ মিত্ৰতা কেন্দ্ৰিক আলোচনাৰ সকলো কথা অসমবাসী ৰাইজক জনাই দিছে। আমি অসমবাসী ৰাইজক জনাইছিলো যে আমি 27খন আসন বিচাৰিছিলো। এই 27খন আসন পৰৱৰ্তী সময়ত আমি 20খন আসনলৈ হ্ৰাস কৰো, কিন্তু মিত্ৰতাৰ স্বাৰ্থত আমি পুনৰ এই আসন আমি 15খন আসনলৈ সীমিত হওঁ। আমি অসমবাসী ৰাইজক এই কথা অৱগত কৰিছো যে আমি যি 15খন আসন বিচাৰিছিলো, এই 15খন আসনত আমাক কংগ্ৰেছ দলে 13খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল। 15খন আসন দিয়া নাছিল, 13খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল। তাৰে কেৱল মাত্ৰ 4খন আসনত আমাক পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল। 4খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল আৰু আন 5খন আসন আমাৰ তালিকাৰ বাহিৰৰ পৰা তেখেতসকলে আমাক দিছিল। কিন্তু আমি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত পৰিৱৰ্তনকাৰী অসমৰ জনতাৰ যি কথা, তেখেতসকলৰ কথা শুনি মিত্ৰতাৰ স্বাৰ্থত তাৰ পিছত আমি মিত্ৰতাৰ আলোচনা চলি আছিলো আৰু আমি কংগ্ৰেছ দলক কৈছিলো যে আমাক আৰু কেৱল এখন আসন পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলেও হ'ব, আমি এই মিত্ৰতাৰ আমি আছো। আমি বিজেপি বিৰোধী মিত্ৰজোঁটত বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি চূড়ান্ত ত্যাগ কৰি থাকিম বুলি আমি কংগ্ৰেছ দলক জনাই দিছো। এই কথা জনোৱাৰ পিছতো আমাৰ আলোচনা চলি আছিল, কিন্তু কথা নাই বতৰা নাই। 6 ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছে ৰাইজ দলক বাদ দি সংবাদমেল যোগে মিত্ৰজোঁটৰ ঘোষণা কৰে আৰু আমাক বাদ দি আচলতে যেতিয়া সংবাদমেল যোগে মিত্ৰজোঁটৰ ঘোষণা কৰে তেতিয়া আচলতে কাৰ্যত ৰাইজ দলৰ বাবে মিত্ৰতা দুৱাৰ আচলতে কংগ্ৰেছে বন্ধ কৰি দিছিল। তাৰপিছত কংগ্ৰেছে আমাৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাছিল, কিন্তু বিভিন্নজন শুভাকাংক্ষী আৰু পুনৰবাৰ কৈছো পৰিৱৰ্তনকামী জনতাৰ স্বাৰ্থত ৰাইজ দলৰ লগত উদ্যোগত পুনৰ আলোচনাৰ বাট মুকলি হৈছিল। আমি এবাৰ ৰাইজ দলৰ নেতৃত্বই পোনপটীয়াকৈ গৌৰৱ গগৈৰ লগত আলোচনা কৰিব বিচাৰিছিলো, কিন্তু গৌৰৱ গগৈ আলোচনাৰ বাবে আমাক দিবলৈ তেখেতৰ হাতত সময় নাছিল, তেখেতে আমাক সময় নিদিলে। পুনৰ তেখেতে ৰিপুণ বৰাৰ লগত আলোচনা কৰি বহিবলৈ কয় আৰু 9 ফেব্ৰুৱাৰীত ৰিপুণ বৰাৰ লগত হোৱা আলোচনা মিত্ৰতা কেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল। সমষ্টিৰ চূড়ান্ত তালিকা পৰ্যন্ত চূড়ান্ত হৈ গৈছিল। 9 ফেব্ৰুৱাৰীৰ ৰিপুণ বৰাৰ লগত যি আলোচনা হৈছিল, মই অসমবাসী ৰাইজক জনাইছো যে মিত্ৰতা কেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল। ৰাইজৰ দলে কেইখন আসনত খেলিব, ৰাইজৰ দলে কোনকেইখন আসনত খেলিব, এই সকলোবিলাক কথা চূড়ান্ত হৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে ৰিপুণ বৰাৰ লগত আলোচনা শেষ হোৱাৰ 2 ঘণ্টাৰ পিছতে পুনৰ
আমাৰ ৰাইজ দলৰ নেতৃত্বলৈ ফোন আহি কয়, ফোনযোগে জনাই দিয়ে যে নহয়, ৰঙানদী সমষ্টিত ৰাইজ দলে খেলিব নোৱাৰিব, ৰঙানদী সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব। সকলো ধৰণৰ জটিলতা আঁতৰ হৈছিল। তাৰ পাছত কেৱল অগপৰ পৰা সেইদিনাখনে জইন কৰা 9 ফেব্ৰুৱাৰী দিনাখনে জইন কৰা জয়ন্ত খাণ্ডক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণেই আচলতে মিত্ৰতাক পুনৰ এক অচলাৱস্থাৰ সৃষ্টি কৰে। সকলো ধৰণৰ আলোচনা হৈ গৈছিল, আমি চূড়ান্ত কৰি পেলাইছিলো, আমাৰ ফালৰ পৰা গ্ৰীণ ছিগনেল দিছিলো। ৰিপুণ বৰা ডাঙৰীয়াই তেখেতসকলৰ নেতৃত্বৰ লগত কথা পাতি গ্ৰীণ ছিগনেল দিলে যে অ'কে হৈ যাব। সেইদিনাখনে চিলমোহৰ মৰাৰ কথা আছিল, কিন্তু নহ'ল। 2 ঘণ্টাৰ পিছত জনাই দিছে ৰঙানদী সমষ্টিত তেখেতসকলে খেলিব, ৰাইজ দল খেলিবলৈ নিদিয়ে। আৰু কি কাৰণে নিদিয়ে? সেই 9 তাৰিখৰ দিনাখনে যোগদান কৰা এজন ব্যক্তিৰ স্বাৰ্থত আচলতে মিত্ৰতাটো পুনৰ কংগ্ৰেছত ভাঙি দিবলৈ বিচাৰিলে। আমি অসমবাসীৰ আগত জনাই আহিছো যে যেতিয়া মিত্ৰতা কেন্দ্ৰিক আলোচনা চলিছে, সমষ্টিৰ ভাগ বতৰা চলিছে, কংগ্ৰেছত থকা বিভিন্ন লবি আছে, তেখেতসকলৰ বিভিন্ন লবিৰ বিভিন্ন প্ৰাৰ্থী থাকে, তাকতো বিভিন্ন সময়ত অচলাৱস্থাৰ সৃষ্টি হয়। কিন্তু ৰাইজ দলৰ হোৱা যিখন আলোচনা, সেই আলোচনাত বহা বিৰোধী দলপতি দেৱপ্ৰভ শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰা ডাঙৰীয়াই ৰঙানদী সমষ্টিটো আমাক এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিছিল 4জন নেতৃত্বই। নাওবৈচাৰ পৰিৱৰ্তে ৰঙানদী সমষ্টিটো আমাক এৰি দিবলৈ তেখেতসকলৰ সন্মতি প্ৰকাশ কৰিছিল। আমি ৰাইজৰ দলে ৰঙানদী সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি চলাই আছিলো, নিৰ্বাচনী কুচকাচ চলাই আছিলো। তাৰ মাজত হঠাতে তেখেতসকলে বেলেগ দলৰ এজন নেতাক প্ৰক্ষেপ কৰে, বেলেগ দলৰ এজন নেতাক জইন কৰাই, যোগদান কৰোৱাই প্ৰক্ষেপ কৰে আৰু পুনৰ মিত্ৰতা ভংগ কৰি দিয়াৰ বাবে তেখেতসকল উন্মুখ হৈ পৰে। যিটো ঘটনা আমি বিহালী উপ নিৰ্বাচনৰ সময়ত দেখিছিলো। বিহালী উপ নিৰ্বাচনটো গৌৰৱ গগৈ কংগ্ৰেছত নথকা অন্য এজন প্ৰাৰ্থী, তেখেতৰ নামো আকৌ জয়ন্ত বৰা, এই তেখেতৰ জয়ন্ত বৰাক কংগ্ৰেছত যোগদান কৰোৱাই প্ৰাৰ্থিত্ব দি গোটেই বিৰোধী মিত্ৰজোঁট তেখেতে ভাঙি খানবান কৰি দিছে। আৰু এইবাৰো কংগ্ৰেছ দলত নথকা জয়ন্ত খাণ্ডক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে তেখেতে কংগ্ৰেছৰ আৰু ৰাইজ দলৰ মিত্ৰতাত তেখেতে পুনৰ অচলাৱস্থাৰ সৃষ্টি কৰে। আমি কৈছো যে ৰিপুণ বৰা, দেৱপ্ৰভ শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন সকলোৱে সন্মতি প্ৰকাশ কৰিছিলে, তেনেহ'লে এই অচলাৱস্থাৰ কোনে সৃষ্টি কৰিলে? অন্য এটা লবি মীৰা বৰঠাকুৰ। তাৰপিছত আমাৰ সন্দেহ হয় কেৱল মীৰা বৰঠাকুৰে এইটো কৰিব পাৰে নে গৌৰৱ গগৈৰ আশীৰ্বাদ নাথাকে। ইমানখিনি হৈ যোৱাৰ পিছতো কিন্তু আমি মিত্ৰতাৰ পক্ষতে আছিলো আৰু আমি পুনৰ আলোচনা চলাই গৈছিলো। আমি কংগ্ৰেছক জনাইছিলো যে ঠিক আছে, হ'ব, আমি এতিয়াও মিত্ৰতাৰ পক্ষত আছো, ৰঙানদী সমষ্টি আমাক দিও আপোনালোকে আমাৰ মাজৰ পৰা লৈ গুচি গৈছে, তেন্তে ৰঙানদীৰ পৰিৱৰ্তে আমাক এটা সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। ফ্ৰেণ্ডলি নহয়, বন্ধুত্বমূলক নহয়, পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। তেখেতসকলে সন্মতি প্ৰকাশ কৰা নাছিল। তাৰ পাছতো কালি মাজনিশা পৰ্যন্ত আমাৰ আলোচনা চলি আছিল। আমি ভাবিছিলো আজি এক ইতিবাচক খবৰ আহিব, মিত্ৰতা কেন্দ্ৰিক সকলো আলোচনা সফলভাৱে পৰিসমাপ্তি ঘটিব, কিন্তু সকলোকে হতচকিত কৰি গৌৰৱ গগৈৰ ফেচবুক পোষ্ট মিত্ৰতাত বিৰতি বিচাৰিছে, পুনৰ বিবেচনা কৰিব। আমি ৰাইজ দলৰ এটাই কথা ক'ব বিচাৰিছো যে আমি মিত্ৰতাত আলোচনাত কোনো ধৰণৰ বিৰতি বিচৰা নাই। আমি মিত্ৰতাৰ আলোচনাত ত্বৰিত গতিৰে হোৱাটো বিচাৰিছো। মিত্ৰতাৰ আলোচনা বিদ্যুৎ গতিত হ'ব লাগে। যিমান পাৰে সিমান ফাষ্ট ট্ৰেকত এই মিত্ৰতাৰ আলোচনা চলিব লাগে, মিত্ৰতাত চিলমোহৰ মাৰিব লাগে আৰু পৰিৱৰ্তনকামী জনতাৰ আশা আকাংক্ষা প্ৰতিফলিত কৰি সকলো বিৰোধী দল একলগ হৈ বিজেপিৰ বিৰুদ্ধে মৰণপণ যুঁজখনত নামিব লাগে। কিন্তু তাৰ বাবে হাতত এইদৰে সময় নাই। বিৰতি লৈছো, পুনৰ বিবেচনা কৰিম, এইবিলাক কথা কৈ নিৰ্বাচনী যুঁজখনক দুৰ্বল কৰাৰ কোনো অজুহাত কোনো পক্ষই লোৱাটো অনুচিত বুলি ভাবোঁ। এইটো কোনো আমি লুডু বা কেৰম খেলৰ দৰে এটা টাইম পাছ কৰি থকা কাম, গেম খেলি থকা নাই। আমি এটা চিৰিয়াছ কামত লাগিছো। আমি ভাবিছো যে এবাৰ আমি বিজেপিক অসমৰ পৰা বিদায় দিম, তাৰ বাবে সকলোৱে চিৰিয়াছলি লৈ কথাবিলাক ভাবিব বুলি ভাবিছো। হাতত কিন্তু সময় নাই, হাতত কিন্তু সময় নাই। গতিকে আমাৰ আহ্বান, যিমান পাৰে সিমান ত্বৰিত গতিত, যিমান পাৰে সিমান বিদ্যুৎ গতিত ফাৰ্ষ্ট ট্ৰেকত আলোচনা চলিব লাগে, মিত্ৰতাত চিলমোহৰ মাৰিব লাগে, নহ'লে পৰিণাম কিন্তু সকলোৱে ভুগিব। এয়াই আমাৰ সংবাদমেলৰ মূল বক্তব্য। আপোনালোকে প্ৰশ্ন থাকিলে সুধিব পাৰে। আমাৰ 3জন সাধাৰণ সম্পাদক
ৰাছেল হুছেইন, আইজুৰ ৰহমান, চিন্ময় বৰা ডাঙৰীয়া আছে। ৰাছেল হুছেইন আৰু আইজুৰ ৰহমান ডাঙৰীয়া আমাৰ দলৰ হৈ প্ৰত্যক্ষভাৱে এই আলোচনা কেন্দ্ৰিক কথাবিলাকত জড়িত হৈ আছে। আপোনাৰ কিবা থাকিলে তেখেতসকলে নিশ্চিতভাৱে এইবিলাক উত্তৰ দিব পাৰে। আপুনি লুডুৰ কথা কৈছে, ফুটবল কথা দেখি আছো। কালি পৰহি এখন বাইক লৈছো, নতুন বৰাই কৈছে এতিয়া বল ৰাইজৰ দলৰ ক'ত, ৰাইজৰ দলে বহুবাৰ কৈছে বল এতিয়া গৌৰৱ গগৈৰ ক'ত। এতিয়া আপুনি নিজেই কৈছে যে 4বাৰ কংগ্ৰেছে অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা নাই। আপোনাৰ গোটেই কথা কি এটা কথা কংগ কৰিছে, কংগ্ৰেছে নিবিচাৰে আৰু ৰাইজৰ দলে মিত্ৰতা কৰিবৰ কাৰণে কংগ্ৰেছৰ ওপৰত প্ৰেছাৰ দি আছে। এই উইকনেছটো কিয় আপোনাৰ? এইটো অসমৰ পৰিৱৰ্তনৰ স্বাৰ্থত, অসমৰ পৰিৱৰ্তন আমি জনতাই বিচাৰিছে। আমি সকলো বিৰোধী দল একেলগ হৈ যুঁজিব লাগে। সেইকাৰণে এইদৰে 4বাৰকৈ অনানুষ্ঠানিক মিত্ৰতা ভংগ কৰি দিয়াৰ পিছতো আমি মিত্ৰতাৰ হোৱাটো বিচাৰিছো। আৰু গৌৰৱ গগৈ যেতিয়া বিৰতি বিচাৰিছে, আমি কৈছো বিৰতি নহয়, বিদ্যুৎ গতিত হ'ব লাগে, তড়িৎ গতিত হ'ব লাগে, ফাষ্ট ট্ৰেকত হ'ব লাগে, পাৰিলে আজিয়ে চিনমোহৰ মাৰিব লাগে। কিমান দিন ৰ'ব আপোনালোকে? আমি ৰবলৈ হাততে সময় নাই, এতিয়া যুঁজৰ সময়, ৰবলৈ হাতত সময় নাই। সেইকাৰণে আমি কংগ্ৰেছক জনাইছো যে ফাষ্ট ট্ৰেকত আলোচনা চলিব লাগে, পাৰিলে আজিয়ে চিনমোহৰ মাৰিব লাগে। লাষ্ট সংবাদমেল বুলিয়ে ক'ব পাৰি কংগ্ৰেছক এটা সুযোগ বা যি কয় আৰু প্ৰতিনিধি সুযোগ। আমি শেষ সংবাদ মেল ডেডলাইন এইবিলাক কথা কৈ থাকিব বিচৰা নাই। আমি এটাই কথাই ক'ব বিচাৰিছো যে পৰিৱৰ্তনকামী জনতাৰ কথা, অসমবাসী ৰাইজৰ যি পৰিৱৰ্তনকামী জনতাৰ কথা, সেইটা কংগ্ৰেছে বনাইছে। আমি এটা কথা কৈছো, আমাক কৈছো যে আমাক ৰঙানদী সমষ্টি দিও তেখেতসকলে আমাৰ মাজৰ পৰা লৈ গৈছে। গতিকে আমি কৈছো যে ৰঙানদী সমষ্টিৰ পৰিৱৰ্তে আমাক এটা সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। সেইটো নাওবৈচা হ'ব পাৰে, বিচাৰিছো যে আমাক যেহেতু ৰঙানদী সমষ্টি আমি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত ৰঙানদী ঠাইত এটা অন্য এটা সমষ্টি আমাক পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব। আপোনালোকে জনালে এতিয়া কংগ্ৰেছৰ উত্তৰ দিয়ালে ৰ'ব নে নিৰ্বাচন পালে এনে এনেকে আকৌ সংবাদমেল যোগে চলি থাকিব? এইটো পৰিস্থিতি সাপেক্ষে আপোনালোকে দেখিছে যে তাৎক্ষণিকভাৱে আমি নিজেই আচৰিত হৈছোঁ যে কি কাৰণত হঠাৎ গৌৰৱ গগৈ ডাঙৰীয়াই, কাৰণ যোৱা মাজনিশালৈকে যেতিয়া কথা চলি আছে আৰু এইটো গোটেই বাৰ্তাটো, গোটেই যিটো ডিছকাশ্যন আলোচনা, এইটো খুব সুন্দৰ গতিত গৈ আছে। আৰু ইতিমধ্যে ভাস্কতি শইকীয়া ডাঙৰীয়াই ক'লে যোৱা 9 তাৰিখে ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে। আমাৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়াই সভাপতিৰ লগত প্ৰত্যক্ষভাৱে আলোচনা কৰি সহমতত উপনীত হৈ আমি ঠিক কৰি আহিছোঁ। তাৰপিছত এতিয়া কি অজ্ঞাত কাৰণত তেওঁলোকে মানে ৰঙানদী দিব নোৱাৰা হ'ল, আমিতো কাৰণটো বুজিছোৱেই। কিন্তু এতিয়া আচৰিত কথা, যদি এদিনে এগৰাকী ব্যক্তি দলত যোগদান কৰে আৰু যোগদান কৰা সেই ব্যক্তিজনৰ কাৰণে গোটেই এলায়েন্সটো যদি তেখেতসকলে ভাঙি দিব বিচাৰিছে, তেতিয়াহ'লে আচলতে এইটো অজুহাতো হ'ব পাৰে যে ৰঙানদীটোক দেখুৱাই বা জয়ন্ত সামন্তক দেখুৱাই তেওঁলোকে নিৰ্বাচনটো আচলতে খেলিবৰ কাৰণে, ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে ইচ্ছা নাই, এনেকুৱা প্ৰশ্ন আমাৰ মনলৈকে আহিছে। সেইকাৰণে আমি এটা স্পষ্টতা বিচাৰোঁ। যদি আৰু দ্বিতীয় কথা হ'ল যে আজি গৌৰৱ গগৈ ডাঙৰীয়াই যি তেখেতৰ ফেচবুকত যিখিনি লিখিছে, তাতে এটা কথা তেখেতে কৈছে যে উইনিবিলিটি থকা সমষ্টি, জিকাৰ সম্ভাৱনা থকা সমষ্টিবিলাকক অগ্ৰাধিকাৰ দি আমি কোনে জিকিব পাৰে সেইটো অগ্ৰাধিকাৰ দিব লাগে। একে সময়তে এইটো আলোচনা হ'ব লাগে যে যদি বিৰোধী ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে পৰ্যায়ত কোন কোন সমষ্টিত আমি পৰাজিত হ'ব পাৰোঁ, কোনটো দলে পৰাজিত হ'ব, এই কথাবোৰৰ পৰ্যালোচনা হ'ব লাগে। তাৰ ভিত্তিতহে আচলতে এই বিৰোধী ঐক্যটো আমি আগুৱাই লৈ যাব লাগে। আৰু সেইকাৰণে সকলো দিশ, ইয়াৰ পজিটিভ দিশ আৰু নিগেটিভ দিশ, এই গোটেই কথাটো যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিব, তেতিয়ালৈকে কিন্তু এই বিৰোধী ঐক্যৰ প্ৰয়োজনীয়তা কিমান সেই কথাটোত কিন্তু প্ৰশ্নবোধক থাকিব। আপোনালোকে আমি কৰি আছে, কিন্তু কংগ্ৰেছে অলৰেডি আপোনালোকক বিৰোধীৰ কাষত ৰাখি মিটিঙত মাতা নাই, ফেচবুকৰ যোগেদি জনাই দিছে বাৰে বাৰে। প্ৰতিটো আপোনাক আচৰিত কথাটো মানুহে এইটোৱে পাইছে যে ৰাইজৰ দলে কিয় বুজি পোৱা নাই, কংগ্ৰেছে নকৰো বুলি কৈ দিছে। মানে মিটিং এখন হ'ল মাতা নাই আপোনালোকক। মানে চাওক, এতিয়া আপোনাৰ যিটো প্ৰশ্ন, আপুনি এটা বিশেষ চেনেলৰ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, নিউজ লাইভৰ সাংবাদিক, আপুনি কৈছে কংগ্ৰেছে অপমান কৰি আছে আপোনালোকক, কিমান আৰু অপমান সহ্য কৰিব। আমি সেই ট্ৰেপত পৰিব নিবিচাৰোঁ। আমি নিউজ লাইভৰ ডিক্টেশ্যনত আমি এই প্ৰেছ কনফাৰেন্স কৰা নাই। অসমৰ জনগণক যি বিচাৰিছে, অসমৰ জনগণৰ যি আহ্বান, সেই আহ্বানক সন্মান জনাই কিনে আমি এই বিৰোধী ঐক্যবদ্ধতাটো বিচাৰিছো। এইটোৱে স্পষ্ট কথা। সভাপতিয়েও কিন্তু আজি কৈছে যে মানে গৌৰৱ গগৈয়ে অৰ্ডাৰ কৰাৰ কথা ক'লে আমি নুশুনো।
দিছে কিন্তু যে নহ'লে আৰু নহ'ব। গতিকে এই ২৭টা সমষ্টিৰ যে কথা কৈছিলে আপোনালোকে, সকলো সমষ্টিতে এতিয়া প্ৰাৰ্থী দিবলৈ সাজু হ'বলৈ কি কৰিব? এই বিষয়ে আমাৰ দলৰ পৰৱৰ্তী যি সভা হ'ব সেই সভাত সিদ্ধান্ত হ'ব। ৰঙালী বাদ আপোনালোকে কি সমষ্টি দিব নেকি? সেয়া কংগ্ৰেছ নেতৃত্বই জানে, AICCও জানে, APCCও জানে। আমি সংবাদমেলত সেইবিলাক কথা আলোচনা কৰিব বিচৰা নাই। আমি তেখেতক জনাই দিছোঁ যে ৰঙা নদীৰ পৰিৱৰ্তে আমি কি সমষ্টি বিচাৰোঁ। গৌৰৱে যিহেতু মিত্ৰতাৰ পৰা বিৰতি চাইছে, বিৰতিৰ পৰা কেতিয়া ঘূৰি আহিব বা কি ধৰণে গৌৰৱ গগৈয়ে যদি বিজেপিৰ বিৰুদ্ধে এবাৰ এখন ভাল যুঁজ হোৱাটো বিচাৰিছে, গৌৰৱ গগৈ যদি এইবাৰ বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দল একলগ হৈ যোৱাটো বিচাৰিছে, মই ভাবোঁ তেখেতে কোনো ধৰণৰ বিৰতি নহয়, ফাৰ্ষ্ট যিমান পাৰে সিমান ফাৰ্ষ্ট ট্ৰেকত আলোচনা চলাই আজি আমাৰ ৰাইজ দল আৰু কংগ্ৰেছৰ যি মৃত্যুতাত চিহ্নৰ মাৰিব। ৰাইজে এটা কথা জানিব বিচাৰে যে অসম জাতীয় পৰিষদৰ কোনো খাম খেলি নাই বা বাকী বিৰোধী শক্তিসমূহৰ লগত হোৱা নাই, ৰাইজৰ দলৰ লগত ইমান খাম খেলি হোৱাৰ কিবাটো কাৰণ থাকিব, সেই কাৰণটো ৰাইজে বুজিব পৰা নাই আৰু বিচাৰিছে মানে কিয় ৰাইজৰ দলৰ লগত হোৱা নাই। সেইবিলাক অসম জাতীয় পৰিষদৰ লগত কেনেধৰণৰ আলোচনা হৈছে, কি হৈছে আমি নাজানো। কিন্তু বিভিন্ন পক্ষই আমাক এটা কথা কৈ আছে যে কংগ্ৰেছে ৰাইজৰ দলত ভালকৈ শংকিত, গতিকে তেখেতসকলে যিমান পাৰে সিমান সীমিত আসন আমাক দি আমাক প্ৰেছাৰাইজ কৰি থাকিব বিচাৰিছে। গতিকে আৰু এনেকুৱাও কৈছে বহুতে পক্ষই আমাক এইটো কথাও কৈছে এইদৰে আলোচনাত বিলম্ব কৰি 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 শেষ মুহূৰ্তত তেখেতসকলে মিত্ৰতা নকৰি ৰাইজ দলক বিপদত পেলাব পাৰে। গতিকে সকলোবিলাক কথা চালি জাৰি চাই থকা হৈছে। সকলোবিলাক কথা পৰৱৰ্তী সময়ত আমাৰ ৰাজ্য দলৰ যি কৰ্ণধাৰ সমিতি বৈঠক হ'ব, কৰ্ণধাৰ সমিতি বৈঠকত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকৰ জৰিয়তে অসমৰ সিদ্ধান্ত। এটা কথা দেই, কিমান দিনলৈ আমি ৰ'ম আৰু? আপুনি যিটো প্ৰশ্ন কৰিছে আমাৰো এইটো প্ৰশ্ন আমাৰ মনত জাগে যে কংগ্ৰেছ দলৰ লগত আমাৰ আলোচনা চলি থকাৰ সময়ত ৪বাৰকৈ তেওঁলোকে অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগৰ ইংগিত দি আছে। কিয় এই প্ৰশ্ন আমি বিচাৰি আছো যে গৌৰৱ গগৈ ডাঙৰীয়ে বিৰতি বিচাৰিছে, স্পষ্ট ভাষাত কিয় কৈ নিদিয়ে যে আমি ৰাইজৰ দলৰ লগত এই কাৰণৰ কাৰণে আমি মিত্ৰতা নকৰোঁ। এই কথাটো কিয় নকয়? তেখেতে সমান্তৰালভাৱে এটা কথা কৈ থাকে সদায়, আমি ভাল প্ৰস্তাৱ দিছো, আমি এটা বিৰাট ভাল প্ৰস্তাৱ দিছো, সেই প্ৰস্তাৱটো ৰাইজৰ দলে মানি ল'ব লাগে। সেই ভাল প্ৰস্তাৱৰ ভিতৰতে ৰঙা নদী সমস্যাটো আছিলে। সেই ভাল প্ৰস্তাৱটো যদি তেখেতে ভাল বুলি কয়, সেই ভাল প্ৰস্তাৱটোৰ ভিতৰত থকা ৰঙা নদী সমস্যা আকৌ কিয় কাঢ়ি ল'ব বিচাৰে? এইবিলাক প্ৰশ্ন আমাৰ মনত জাগি আছে। আমি তথাপি মানি লৈছো যে অসমবাসীয়ে বিচাৰি আছে বিজেপিৰ পৰা পৰিত্ৰাণ পাব লাগে, আৰু বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি সকলো বিজেপি বিৰোধী দলসমূহ ঐক্যবদ্ধ হ'ব লাগে, আৰু ঐক্যবদ্ধতাৰ স্বাৰ্থত ৰঙা নদী সমস্যা তেখেতসকলে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। আমি সেইটো সন্মত হৈছো, লৈ লওক আপোনালোকে। কিন্তু আপোনালোকে আমাক ৰঙা নদী সমষ্টিৰ সলনি কোনটো সমষ্টি দিব সেই কথাটো স্পষ্ট কৰক। কিন্তু তেখেতসকলে সেই কথাটো স্পষ্ট এতিয়ালৈকে কৰি থকা নাই। হঠাৎ তেওঁলোকে এই বিৰতি ল'ব লাগে বুলি এই বাৰ্তাটো দিছে। গতিকে আপোনাৰ প্ৰশ্নৰ লগত আমাৰো প্ৰশ্ন আছে যে তেখেতে কি বিচাৰি আছে বা কংগ্ৰেছ দলে আচলতে কি বিচাৰি আছে, সেই কথাটো স্পষ্টভাৱে কিয় নকয়, এইটো আমাৰ প্ৰশ্ন। ৰাইজৰ দল কংগ্ৰেছৰ লগত সন্দেহ কৰিছে নেকি? সন্দেহ কৰিছে বা সন্দেহ কৰা নাই এই কথা এই প্ৰশ্নৰ উত্তৰ আমি দিব নোৱাৰো। এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছ দলৰ নেতৃত্ব দিব পাৰিব যে তেখেতসকলে কিয় আলোচনা আমি অতদিনে বিচাৰি আছো যে অতি সোনকালে বা আজিয়েই চিলমোহৰ মাৰিব লাগে। চিলমোহৰ নামাৰাকে হঠাৎ তেওঁলোকে বিৰতি লোৱা যিটো কথা কৈছে, এই বিৰতি লোৱা কথাটো এটা আচৰিত কথা হৈছে। আমি আচৰিত হৈছো, চব হৈছো যে যোৱাকালি মাজনিশালৈকে আলোচনা পজিটিভ লাইনত চলি আছে। 9 তাৰিখে আমাৰ লগত এক প্ৰকাৰ চিলমোহৰ মাৰা প্ৰক্ৰিয়াত আমি উপনীত হৈছিলো। 9 তাৰিখে ৰাতি হঠাৎ আমাৰ আলোচনা শেষ হোৱাৰ পিছত 2 ঘণ্টাৰ পিছত তেওঁলোকে কয় যে ৰঙা নদী আমি দিব নোৱাৰো। এটা নতুন জটিলতা সৃষ্টি কৰিলে, নতুন এটা অস্থিৰতা আনিলে। তাৰ পিছত আমি আকৌ 9 তাৰিখৰ পিছত 9 তাৰিখে নিশা 10 তাৰিখে দিনটো গ'ল, 10 তাৰিখে মাজনিশালৈকে আমি আলোচনা চলি আছে আমাৰ। তাৰপিছত হঠাৎ আজি এই ৰাতিপুৱা 10, 10:30 বজাত গৌৰৱ গগৈ ডাঙৰীয়া কি পৰিস্থিতিত তেখেতে এই ফেচবুক পোষ্ট কৰিলে, বিৰতি বিচাৰিলে, সেইটো আমাৰ কাৰণে এটা জটিল প্ৰশ্ন হৈছে। এতিয়া আপোনালোকে আশাৰে বাট চাব নে প্ৰাৰ্থী তালিকা কিছুদিনৰ ভিতৰতে পৰৱৰ্তী সময়ত আমি জনাম। আমি কংগ্ৰেছক এইটোৱে জনাইছো যে বিৰতি নহয়, ফাৰ্ষ্ট ট্ৰেকত আলোচনা চলাই পাৰিলে আজি মিত্ৰতা আশা ৰাখিছে মিত্ৰতা। আমাৰ এইটোৱে কংগ্ৰেছ দলৰ প্ৰতি আশা। সময় নাই, মই সেইকাৰণে কৈছো ফাৰ্ষ্ট ট্ৰেকত আলোচনা চলিব লাগে, পাৰিলে আজি মিত্ৰতাত চিহ্ন মাৰিব লাগে। আৰু যদি নচলায় আমাৰ পৰৱৰ্তী সময়ত দলীয় সভা হ'ব, দলীয় সভা আমি সিদ্ধান্ত গ্ৰহণ কৰি সেয়া আপোনালোকক সেইবিলাক কথা আমি পৰৱৰ্তী সময়ত জনাম। আজি সংবাদমেলৰ বিষয়ে আমাৰ মূল বিষয়টোৰ সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিলো। আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনাই আজি সংবাদমেল